কৃষ্ণ শ্রীকৃষ্ণাই নমো নমো। আজি এটি আধ্যাত্মিক কথা ক'বলৈ ওলাইছোঁ, আপোনালোকে নিশ্চয় শুনিব বুলি আশা ৰাখিলোঁ। এদিনাখন নাৰদ মুনিয়ে গৈ থাকোঁতে এটা নামঘৰ দেখিলে আৰু সেই নামঘৰটোত আইবাসকলে ধুনীয়াকৈ নাম কীৰ্তন কৰি আছে, কৰতাল বজাই ধুনীয়াকৈ নাম কীৰ্তন কৰি আছে। আৰু নাৰদে দেখিলে যে এই নামঘৰটোত যিহেতু ভকত আইবাসকলে নাম কীৰ্তন কৰি আছে, সেয়েহে ভগৱন্ত প্ৰভু কৃষ্ণদেৱো ইয়াত উপস্থিত নিশ্চয় থাকিব। নাৰদক ভগৱন্ত প্ৰভুৱে আগতে কৈছে যে একান্ত ভকতভাৱে নিৰ্গুণ কৃষ্ণৰ গুণনাম গাঁৱে হেদা বখীয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত। যে ভগৱন্ত প্ৰভুৰ য'ত গুণানুকীৰ্তন হৈ থাকে, একান্ত ভকতসকলে কৃষ্ণৰ গুণানুকীৰ্তন গাই থাকে, নাম গুণ, সেই ঠাইত ভগৱন্ত প্ৰভুৱে বৈকুণ্ঠৰ পৰা গুচি আহি সেই ঠাইত উপস্থিত হয়। সেই নাৰদে ভাবিলে যে এই নামঘৰটোত যিহেতু ভকতসকলে হৰিৰ গুণানুকীৰ্তন কৰি আছে, সেয়েহে ভগৱন্ত প্ৰভু ইয়াত নিশ্চয় উপস্থিত আছে। আজি মই ভগৱন্ত প্ৰভু কৃষ্ণক দৰ্শন পাম। সেইবুলি নাৰদ মুনিয়ে সেই নামঘৰটোলৈ গ'ল আৰু গৈ দেখিলে যে ভগৱন্ত প্ৰভু তাত উপস্থিত নাই, নামঘৰটোত নাই। আইবাসকলে নাম ধৰি আছে ঠিকেই, কিন্তু ভগৱান কৃষ্ণ বৈকুণ্ঠৰ পৰা অহা নাই। সেয়ে নাৰদ মুনিয়ে লগে লগে বৈকুণ্ঠলৈ গ'ল আৰু বৈকুণ্ঠত গৈ ভগৱন্ত প্ৰভু শ্ৰীকৃষ্ণক প্ৰণাম জনাই সুধিলে যে হে প্ৰভু, আপুনিতো আগতে কৈছে যে য'ত আপোনাৰ ভকতসকলে আপোনাৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰে, নাম ধৰে আৰু সেই ঠাইত আপুনি থাকে, কিন্তু আজি তাৰ বিপৰীত দেখিলোঁ যে সেই নামঘৰটোত আইবাসকলে ধুনীয়াকৈ নাম কীৰ্তন কৰি আছে, কিন্তু আপুনি যোৱা নাই, কি কাৰণ? তেতিয়া নাৰদক ভগৱন্ত প্ৰভুৱে ক'লে, সেই নামঘৰটোত যি নাম ধৰি আছে মইতো গম পোৱা নাই। ভকতসকলে এটা কাম কৰা, তুমি যিহেতু তেওঁলোকে নাম ধৰি আছে, মোৰ নাম কীৰ্তন গুণানুকীৰ্তন কৰি আছে, তুমি এটা কাম কৰা, মোৰ এই পুষ্প ৰথখন তুমি লৈ যোৱা আৰু সেইসকল আইবাসকলক তুমি সশৰীৰে তুমি মোৰ এই ৰথখন লৈ যোৱা আৰু সেই ভকতসকলক আইবাসকলক তুমি সশৰীৰে মোৰ এই পুষ্পৰথত উঠাই কিনে তুমি বৈকুণ্ঠলৈ লৈ আহা, যোৱা নাৰদ। এইবুলি নাৰদক পুষ্পৰথ ভগৱন্ত প্ৰভুৱে দি দিলে আৰু সেই নামঘৰত আহি নাৰদ মুনিয়ে সেই ভকতসকলক ক'লে যে আইবাসকল, আপোনালোকলৈ এটা সুখবৰ আছে। বোলে কি? যে তোমালোকে ইমান ধুনীয়াকৈ নাম ধৰিছা, ভগৱন্ত প্ৰভুৱে সন্তুষ্ট হৈ তোমালোকক এই ৰথখন পঠাই দিছে, তোমালোকে ইয়াত ৰথত উঠি বৈকুণ্ঠলৈ মোৰ লগত যাব লাগে। তেতিয়া ভকত ভক্তনীসকলে আচৰিত হ'ল। প্ৰথম নাৰদে সুধিলে ভকত যিজনে নাম ডাকাইছিল, পাঠকনি, মূল পাঠকনি, সুধিলে যে আই, আপুনি যিহেতু নাম প্ৰথম ডাকাইছে, সেইকাৰণে আপুনি প্ৰথম এই ৰথত উঠিব লাগে। তেতিয়া আইগৰাকী কৈছে, মইতো আজিতো যাব নোৱাৰিম নাৰদ, কাৰণ কিয় আজি মোৰ ঘৰত কোনো নাথাকে, আজি সকলে এখন সভা চাব যাব, সেইকাৰণে আজি মই ঘৰ ৰখিব লাগিব, সেইকাৰণে আজি মই বৈকুণ্ঠত যাব নোৱাৰিম নাৰদ। আৰু দ্বিতীয়জনক সুধিলে, দ্বিতীয়জনে ক'লে যে ময়ো আজি যাব নোৱাৰিম, কাৰণ কিয় মোৰ নাতিহুং আহিব, ছোৱালী আহিব, আলহী স্ত্ৰী কুটুম্ব আজি মোৰ ঘৰত আহিব, সেইবাবে মই আজি যাব নোৱাৰোঁ। সেয়েহে সকলো ভকত ভক্তিনীয়ে সকলো মায়াত আবদ্ধ হৈ থকাৰ কথাটো নাৰদক ক'লে যে আমি কোনোৱে যাব নোৱাৰোঁ, কাৰণ কিয় আমি মায়াত আবদ্ধ হৈ আছোঁ, কাৰণ কিয় আমাৰ বহুত কৰ্ম আছে মায়াত, সেইবাবে আজি নাৰদ আমি কোনোৱে যাব নোৱাৰোঁ, তুমি গুচি যাওঁ। নাৰদে কথাখিনি শুনি আচৰিত হ'ল আৰু বৈকুণ্ঠলৈ গুচি গ'ল নিৰাশ মনেৰে, এজন ভকত ভক্তনীকো নিব নোৱাৰিলে। তেতিয়া ভগৱন্ত প্ৰভুক প্ৰণাম জনাই নাৰদে ক'লে, হে প্ৰভু, মই এজনো ভকত ভক্তনীক আনিব নোৱাৰিলোঁ, কাৰণটো কোৱাচোন? কৃষ্ণক কৈছে। ভগৱন্ত প্ৰভুৱে ক'লে যে হে নাৰদ, সেইসকলে নাম লৈছে ঠিকেই, কিন্তু তেওঁলোকে ভাৱনাটো কামনাত আছে,
কাৰণ কিয় তেওঁলোকৰ ভাৱনাটো মায়াত আছে, সেয়েহে তেওঁলোকে আজি এই বৈকুণ্ঠত আহিব নোৱাৰিলে। কাৰণ কিয় যিসকলে মায়া ত্যাগ কৰি মোৰ নাম গুণ গাব, মোৰ একান্ত মোৰ শৰণ লৈ মোক চিন্তা কৰি যিয়ে মোৰ নাম গুণ গাব, সেইসকলকহে মই কৃপা কৰোঁ আৰু সেইসকলহে হৈছে মোৰ প্ৰিয় ভকত। এনে নাম ধৰিলে নহ'ব, এনে নাম কীৰ্তন গাই থাকিলে নহ'ব, যদিহে মনটো মোৰ চৰণত নাথাকে, মোৰ প্ৰতি যদি ভক্তি নাথাকে, সেই নাম গালেও তাৰ ফল মুক্তি নহয়। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ। জয় কৃষ্ণ।